Hello everyone, কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল এটি নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই আপোনালোকলৈ লৈ আহিছো এযোৰ খুব ধুনীয়া মেখেলা চাদৰ আৰু এই মেখেলা চাদৰযোৰ মই ৰিবন এমব্ৰইডাৰী কৰিছো কেনেকৈ কৰিছো কি কৰিছো গোটেইবিলাক জানিবলৈ হলে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টি চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেন্ট শ্বেয়াৰ কৰিব নাপাহৰিব যদি আপুনি মোৰ চেনেলটো নতুন দৰ্শক হয় তেতিয়াহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যেহেতু মই ৰিবন এমব্ৰইডাৰী বেলেগ বেলেগ ডিজাইনত মই কৰি কাপোৰবিলাক দেখাই আছো যদি আপোনালোকে চোৱা নাই তেনেহ'লে আপোনালোকে মোক ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আই বাটনত লিংক দিয়া থাকিব আপোনালোকে চেক কৰি চাই ল'ব আৰু যদি আপোনালোকক ৰিবন এমব্ৰইডাৰী মেখেলা চাদৰবিলাক আপোনালোকে পাৰ্চেছ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে হোৱাটছএপ কৰিব নাম্বাৰ স্ক্ৰীনত দিয়া থাকিব আৰু ডেছক্ৰিপশ্যনত দিয়া থাকিব তো সেয়াই বাৰু এই কাপোৰযোৰো মই বিকিবৰ কাৰণে বনাইছোঁ আৰু যদি আপোনালোকক লাগে জলদি আপোনালোকে মোক হোৱাটছএপ কৰিব কাৰণ বিহুৰ বাবে সকলোৱে কাপোৰবিলাক পাৰ্চেছ কৰি আছে নহয় জানো আৰু যিহেতু আপোনালোকৰ বাবে মই এইটো খুব কম প্ৰাইজত আপোনালোকলৈ মই এই কাপোৰযোৰ উলিয়াই দিছোঁ তো সেয়াই আৰু আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে মোক হোৱাটছএপ কৰিব আৰু ব'লক আপোনালোকে বেছি দেৰিলৈকে কথা নাপাতি এটি কাপোৰযোৰ চাই লওক নহয় জানো ফাৰ্ষ্ট কাপোৰযোৰ চাই লওক তাৰপিছত নেক্সট আপোনালোকক মই কেনেকৈ কৰিলোঁ কি কৰিলোঁ ভিডিঅ'টো লাষ্টত আপোনালোকক দেখাইছোঁ হৈছে এইযোৰ আৰু কালাৰটো দেখিছেনে ব্লেকত কৰিছোঁ আৰু এই কাপোৰটো হৈছে হেণ্ডমেড মিক্স পাট পাটত কৰিছোঁ আৰু দহিখিনি কৰি দিয়া হৈছে এয়া হৈছে চাদৰৰ আঁচলটো এনেকৈ কৰি দিয়া হৈছে সৰু সৰু সানফ্লাৱাৰ টাইপ কৰি দিছে এনেকৈ আৰু এইটো খুব ইজি হয় খুব জলদি কাপোৰযোৰ কৰি কমপ্লিট কৰিব পাৰিব খুব কম সময়ৰ ভিতৰতে আপোনালোকে নিজৰ বাবে এনেকৈ কৰিব পাৰিব আৰু যদি আপোনালোকে নিজৰ কৰিবলৈ সময় নাই তেনেহ'লে আপোনালোকে মোক অৰ্ডাৰ কৰিব পাৰে আপোনালোকৰ পচন্দৰ কালাৰৰ মতে দেখিছে দহিখিনিও এনেকৈ ফুলখিনিৰ লগত মিলাকৈ কৰি দিছোঁ আৰু মই এই স্কিনত দি দিছোঁ পিন্ধিলে কেনেকুৱা লাগে চাদৰ আঁচলটো এয়া আছিলে আৰু কাপোৰযোৰত খুব বেছি ফুল দিয়া নাই একেবাৰে চিম্পলকৈ ৰাখিছোঁ আৰু বুকুৰ পাৰ্টটোত এনেকৈ দিছোঁ যিসকলে মেলি ল'ব বিচাৰে তেওঁলোকে এনেকৈ মেলিও ল'ব পাৰে এইফালৰ চাইডটো এনেকৈ মই কেনেদৰে পিন্ধিছোঁ সেয়াও আপোনালোকক দেখাইছোঁ আপোনালোকে স্কিনত যিটো ফটো আছে আপোনালোকে গম পাইছে বেছি ধুনীয়া লাগে এনেকৈ পিন্ধিলে এনেকৈ ওলাই থাকিব ফ্ৰণ্টৰ পাৰ্টটো আৰু আঁচলটো এয়া দেখিলে আঁচলটো এয়া আৰু এই কাপোৰটো খুব বেছি ভাল হয় একেবাৰে পিছলো নহয় একেবাৰে খহটাও নহয় আৰু খুব ধুনীয়া এটা চাইনিং কৰিছে নহয় জানো তো সেয়াই আৰু এইটো দেখিছে ফ্লাৱাৰটো খুব ধুনীয়া মিহি হৈছে ইয়াৰ পাছতে আছে মেখেলাখন এয়া এনেকৈ ডিজাইন কৰি দিয়া হৈছে ফুল আৰু মেখেলাখনৰ বিশেষ একো চাবলগীয়া হোৱা নাই আৰু যদি আপোনালোকে কোনোবাই ল'ব বিচাৰে স্ক্ৰীনত নাম্বাৰ আছে হোৱাটছএপ কৰিব আৰু যদি আপোনালোকে ল'ব বিচাৰে মেখেলাখনো চিলাই দিয়া হ'ব আৰু অকল ব্লাউজটো চিলাই দিয়া নহ'ব কাৰণ জোখটো পাৰফেক্ট নহ'লে ব্লাউজটোৰ ফিটিঙো পাৰফেক্ট নহ'ব সেইবাবে আৰু তাৰপিছতে আছে ব্লাউজৰ পিচটোত এয়া এনেকৈ তিনিটা কৰি দিছোঁ আৰু এইটো হাতৰ এই ৰাউণ্ডটোত থাকিব এনেকৈ থাকিব আৰু কাপোৰযোৰ সম্পূৰ্ণ পিন্ধিলে খুব বেছি ধুনীয়া লাগিছে মই যিহেতু ফটো তুলিলোঁ আৰু ভিডিঅ' কৰিলোঁ আপোনালোকক দেখাব আজি আপোনালোকে এই ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু খুব ধুনীয়া মেখেলা চাদৰ ভিডিঅ' আহি আছে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু এয়া ফাৰ্ষ্ট মই ড্ৰয়িং কৰি লৈছোঁ আৰু মই এতিয়া এইটো ব্লাউজৰ পিচটোত কৰি আছোঁ এয়া দেখিলে ফাৰ্ষ্ট মই ৰিবনটো এনেকৈ ভৰাই ৰিবনটো যিটো চাইজৰ ৰিবন লয় সেই চাইজটোৰ ৰিবনৰ এনেকৈ মাজতে বেজিটোৱে খুচি দিব তেতিয়া পাহিকেইটা ধুনীয়া হয় আৰু পাক খালে মানে পাকটো আপোনালোকে এৰাই এনেকৈ ৰিবনটোৰ মাজতে বেজিটো খুচি দিব আৰু যেতিয়া নেকি আপোনালোকে নিজে ৰিবন চিলাইটো কৰিব তেতিয়া গম পাব যে কিমানটো টাইট আৰু কিমানটো ঢিলা কৰিলে ফুলপাহ ধুনীয়া হৈ থাকিব আৰু যদি বহুত বেছি ঢিলা কৰে তেতিয়াও ফুলপাহ দেখিবলৈ ভাল নালাগিব আৰু যেতিয়া ফ্ৰেমটো পাই এৰাই দিব ফুলপাহ যদি কাপোৰটো ক'বাত লাগি যায় ৰিবন
ৰিবনটো টান খাব পাৰে হেহে আপোনালোকে কৰোতে সাৱধান হ'ব আৰু এই সৰু সৰু টিপছ কিছুমান যদি গুৰুত্ব দিয়ে আপোনালোকে কথাবিলাক গুৰুত্ব দিয়ে তেনেহলে আপোনালোকৰ এইবিলাক প্ৰবলেমৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব আৰু কাপোৰযোৰ বহুত দিনলৈকে ধুনীয়া হৈ থাকিব আৰু বহুতে ভাবে যে ৰিবনৰ কাপোৰযোৰ ৰিবন এমব্ৰইডাৰী কৰা কাপোৰযোৰ বেয়া হৈ যাব নেকি তেনেকুৱা কথা কয় আৰু যদি আপোনালোকে ৰিবন এমব্ৰইডাৰীটো ঢিলাকে কৰে তেতিয়া এৰি যোৱা চান্স থাকে যদি আপোনালোকে অলপ টাইটকে কৰে তেতিয়া ৰিবনটো একো বেয়া নহয় আৰু এৰি নাযায় আৰু আপোনালোকে গাঠিটো কেনেকৈ দিছে হেইটো ওপৰত কথা আছে যদি ৰিবনটো হুটা এডাল ওলোৱাৰ লগে লগে গুটেইখিনি বিলবিলকে ওলাই যায় হেহে আপোনালোকে যদি বেক সাইডটো যেতিয়া গুটেই ৰাউন্ডটোত ফুলটো কৰি হৈ যায় তেতিয়া বেক সাইডে অকনমান লাইটৰ দি জ্বলাই দিব যাতে হুটাটো ওলাব নোৱাৰে তেনেকৈ কৰি দিলে হেয়া হৈ যায় আৰু যেহেতু ব্লাউজৰ পিসটো এতিয়া মই এনেকৈ কৰি লৈছো ব্লাউজৰ পিসটো যেহেতু লাইনিংটো থাকিবই হেতু নকৰিলেও হয় কিন্তু যদি কৰি দিয়া ভাল আৰু তো হেয়া আৰু গুটেই পাহিকিটা এনেকৈ ধুনীয়াকৈ কৰিলো ফুলপাহৰ পাহিখিনি বনাই হৈ গল আৰু মাজৰ ভাগটোত মই ৰেড কালাৰটো দিছো ৰেড কালাৰ ৰিবন ইউজ কৰিছো ইয়া দেখিছে এই সিলাইটোৰ নাম হৈছে ফ্ৰেঞ্চ নট আৰু এই নটটো আপোনালোকক মই প্ৰায় দেখাই থাকো ইয়া দেখিছেনে একেবাৰে ইজি হয় কিন্তু যদি পাকটো ঘুৰুৱা উল্টা হৈ যায় তেতিয়া নটটো নবনে আৰু কিছুমানৰ কাৰণে খুব বেছি টান হয় এইটো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চালে বুজি পাব আৰু নিজে এবাৰ দুবাৰ মান কৰি চাব ইয়া দেখিছেনে বেজিটোত এটা পাক দিছো আৰু কৰি গৈছো যেহেতু যদি এংকৰ গুলি হুটা বা ডিএনসি থ্ৰেডে কৰে আপোনালোকে তেতিয়া পাকটো 4টা বা 5টা মান দিব লাগে কিন্তু এতিয়া মই ৰিবনো কৰিছো যেহেতু ৰিবনটো অলপ ডাঙৰ হৈ নাযায় জানো সেইভাবে মই এনেকৈ এটা পাক দি কৰি গৈছো আৰু হেখতে এয়া দেখিছে তিনিটা ফুল খুব ধুনীয়া হৈছে আৰু ফাইনালি কাপোৰযোৰ এয়া কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু মোৰ পিছে খুব বেছি ভাল লাগিছে আৰু আপোনালোকে যদি লব বিচাৰে মোৰ WhatsApp নম্বৰত আপোনালোকে মোক কন্টাক্ট কৰিব